প্ৰাণীৰ হৃদয় যে মানুহৰ হৃদয়তকৈ ডাঙৰ তাকেই পুনৰ প্ৰমাণ কৰিলে জীৱ-জন্তুৰ হৃদয় থাকে আৰু এই হৃদয়ত ভাল পোৱাৰ স্নেহৰ সাগৰ ভৰি থাকে হিয়াই সত্য আজি আমি দেখুৱাম আপোনাক আচৰিত কৰা এটা প্ৰতিবেদন চিৰিয়াখানাৰ হাতীৰ ৰখোৱা স্থানত এটি শিশু পিছলি পৰিল তাৰ পিছতে আতংকময় পৰিৱেশ হয়তো হাতীটোৱে কি কৰিব শিশুটি কোনো ঠিক নাই কোনেকৈ জন্তুৱে মানুহৰ আবেগক বুজি নাপায় গছৰ আছে নিজেই তুলি লৈ পৰিয়ালৰ হাতত গতাই দিলে ভাইৰেল ভিডিঅ'টোৱে হৃদয় জয় কৰিলে সকলোৰে ঘটনাটো এটা চিৰিয়াখানাত অনিচ্ছাকৃতভাৱে এটা সৰু শিশুৱে হাতীৰ বাৰীত পৰি যায় উপস্থিত লোকে ভাবি নাপায় কি হ'ব কিন্তু গছৰ আছে দেখুৱালে তেওঁৰ অমলিন স্নেহ হাতীয়ে সুৰক্ষিতভাৱে শিশুক উঠাই লৈ আহিছে তেওঁ নিজৰ সুৰ আৰু ভৰি ব্যৱহাৰ কৰি শিশুক সাৱধানতাৰে উঠাই দিছে তেওঁৰ পৰিয়ালৰ হাতত এই মুহূৰ্তটো উপস্থিত সকলোৰে চকুলো ভৰি পৰে হতভম্ব সকলো হাতীয়ে কাহিনীও কল্পনা নকৰা কাম কৰি আচৰিত কৰিলে সকলোকে এই দৃশ্য ছ'চিয়েল মিডিয়াত ইতিমধ্যে লক্ষাধিক মানুহৰ হৃদয় জিকিছে ইনষ্টাগ্ৰামত _jen29859 নামৰ একাউণ্টৰ পৰা শ্বেয়াৰ হোৱা এই ভিডিঅ'টোত মানুহে হাতীৰ বুদ্ধি আৰু অনুভূতিৰ প্ৰশংসা কৰি আহিছে এজন ব্যৱহাৰকাৰীয়ে লিখিছে প্ৰাণীৰ হৃদয় মানুহৰ হৃদয়তকৈ ডাঙৰ আন এজনৰ ভাষাত গছৰ আছে মমতাৰ যি উদাহৰণ দেখুৱালে সেইটো সকলোৰে বাবে শিক্ষা এই ঘটনাই এটা কথা পুনৰ প্ৰমাণ কৰিছে জীৱ-জন্তুৰ হৃদয় থাকে আৰু সেই হৃদয়ত ভাল পোৱাৰ স্নেহৰ সাগৰ ভৰি থাকে